হোজাই জিলাৰ ডবকা এলেকাৰ মদাৰতলীৰ আব্দুল মতলিব নামৰ এজন ব্যক্তি ইতিমধ্যে ডিটেনশন ক্যাম্পত মৃত্যু হৈছে। বিদেশী ন্যায়াধিকৰণে এই ব্যক্তিজনক বিদেশী চিনাক্ত কৰি ডিটেনশন ক্যাম্পলৈ প্ৰেৰণ কৰিছিল আৰু মৃত্যুৰ পিছত আৰক্ষীয়ে এই ব্যক্তিজনৰ পৰিয়ালক খবৰ দিছে মৃতদেহ আনিবলৈ। গতিকে আমাৰ প্ৰশ্নটো হৈছে যে বিদেশী ন্যায়াধিকৰণে যদি এই ব্যক্তিজনক বিদেশী চিনাক্ত কৰিছিলেই তে মৃত্যু হোৱাৰ পিছত এইজন কি ধৰণে স্বদেশী হ'ল? বিদেশী যদি আছে তেনেহ'লে বিদেশলৈ প্ৰেৰণ কৰিব লাগে, আৰু যদি স্বদেশী আছিল তেনেহ'লে কিহৰ ভিত্তিত বিদেশী ন্যায়াধিকৰণে এই ব্যক্তিজনক বিদেশী চিনাক্ত কৰি পেলাই ডিটেনশন ক্যাম্পলৈ প্ৰেৰণ কৰিলে? এই প্ৰশ্নৰ উত্তৰ আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি উত্তৰ বিচাৰিছোঁ। আৰু বিশেষকৈ এই ধৰণে জীয়াই থকা অৱস্থাত বিদেশী আৰু মৃত্যু হোৱাৰ পিছত সেই একেজন ব্যক্তি প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে সেইসকল পুলিচে যেতিয়া এই পৰিয়ালৰ লোকসকলক গতাই দিয়ে, সন্দেহ হয় যে বিদেশী ন্যায়াধিকৰণৰ নামত প্ৰকৃত ভাৰতীয় লোকসকল বিশেষকৈ মুছলমান লোকসকলক সাম্প্ৰদায়িক মনোভাৱেৰে এই ধৰণে হাৰাশাস্তি দিয়া আছে। আৰু ডিটেনশন ক্যাম্পত থকা যিসকল বিদেশী চিনাক্ত কৰি ডিটেনশন ক্যাম্পলৈ প্ৰেৰণ কৰি আছে, আমি আমচুৱে বাৰম্বাৰ দাবী উত্থাপন কৰিছিলোঁ যে সেই লোকসকলেৰে 98-99% লোক প্ৰকৃত ভাৰতীয় নাগৰিক হয়। গতিকে এই ধৰণৰ জঘন্য ঘটনাৰে মুছলমান লোকসকলক তিলকৈ মৃত্যুমুখত পেলোৱা হৈছে আৰু একাংশ লোক মৃত্যুমুখত ইতিমধ্যে পৰিছে। আৰু আজি সেই আব্দুল মতলিব নামৰ ব্যক্তিজনো মৃত্যুমুখত পৰিছে। এই জঘন্য ঘটনাৰ লগত জড়িত থকা বিদেশী ন্যায়াধিকৰণৰ লগত জড়িত থাকি এই ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰা বিষয়াসকলৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে, যাতে আগন্তুক দিনত এনেধৰণে প্ৰকৃত ভাৰতীয় লোকসকলক সাম্প্ৰদায়িক মনোভাৱেৰে মুছলমান লোকসকলক হাৰাশাস্তি যাতে মৃত্যুমুখত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক পদক্ষেপ ল'বলৈ আমি দাবী জনাইছোঁ। অন্যথা এই ধৰণৰ জঘন্য অমানৱীয় কাণ্ডৰ বিৰুদ্ধে আমচুৱে ৰাজপথ অৱৰোধ কৰি ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতলৈ বাধ্য হ'ম। বেমাৰ কি হৈছে এইটো মই নাজানো। আগতে ইয়াত বেমাৰ আছে, ডাক্তৰ দেখাই পেলাই তো ভাল কৰিলে, আজি বেমাৰ কালি নাই, তো বেমাৰ চেমাৰ লৈ তাক কিবা চব্জি কৰিলে আনি দিয়ে, ৰোজগাৰ কৰিলে, আকৌ বেমাৰ আবার দাৱাই পানী কৰা, এইটোৱে তাৰ। এতিয়া তাৰিখত নিলে এইটো বালিজৰ কিবা লিংগা বিংগা খেতি কৰিলে, চব্জি আনি গেছে ফোন কৰিলে বুলি মই তাৰিখত আব লাগে, খাই বই গা পাত দৈ তুই তোর দায় ডকুমেন্ট লৈ তারিখত আইবি। ও গ'ল তারিখত তারিখ গেছে আর মানুষ নাহা না। 2-2:30 সময় না 3টা সময়ত ঘৰত ফোন কৰিছে বোলে মোৰ বেগ কিবা কাপোৰ চাপোৰ লয় তো যে ৰাস্তা তাই মোক তো বন্ধ কৰি দিছে। এতিয়া মোক ল'ৰা ছোৱালী দৌৰিয়ে গেছে, মানুহজনো গেছে, ঘৰৰ মানুহজন ইয়াক কৈছে একজন মানুহক গাড়ী বন্ধ কৰিছে, একজন মানুহ গেলে তাক কিবা কাপোৰ চোপৰ দিলে আর বুড়ির হাতত মোবাইলটো দিলে, আইলে ঘর তাক পঠাই দিলে। এটা তো আমার আগুয়া মানুষ বলবো লেখাপড়া নাই, তেজপুর গেলে না একটু তেজপুর নহয় বলে কি বলে ও কিবা কুকরাঝার গোয়ালপাড়া হদিকে। এটা আমার লোক যাব পাৰিম নেকি? 2,000 টাকা পকেট লৈ পেলাই এক সপ্তাহ পিছত মনে হয় মানুহবিলাক গেছে না, 2-3 দিন পিছত ঋণ টিন করে গাঁৱলা 10-20 টাকা উঠাই পেলাই টাকা 2-3 মিলাই সিহঁতে যাই পেলাই দেখিলে ও তেনেকুৱা ব্যাপাৰ। আজি কিটা মানুহ মৃত্যু বৰ্তমান ক'ত আছে? এতিয়া গুৱাহাটীত আছে জমচিত। আনিছে, আনি পেলাই এক সপ্তাহ ৰাখিছে না কি 2-4 দিন ৰাখি পেলাই আকৌ লৈ গ'ল, মানুহ দিয়া নাই। আবেদন কৰিলে বোলে দি দিয়ক, মই মোৰ বেমাৰটো লৈ যাম, বেমাৰটো নাখাওঁ, দিয়া নাই, কৈছে না এইটো অৰ্ডাৰ নাই। আৰাম হৈছে কি না হৈছে লৈ গ'ল আকৌ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।